108 সেৱাৰ নামত কেলেংকাৰী সংঘটিত হৈছে নেকি আৰু এই কেলেংকাৰীত কোন জড়িত আছে যদি কেলেংকাৰী সংঘটিত হৈছে তাৰ তদন্ত বিচাৰিছে আৰু এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীয়ে উচিত তদন্ত কৰিব লাগে বুলিও দাবী উত্থাপন কৰিছে শৃংখল চলিহাই হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এখন সাধাৰণ সভা নহয় আসলতে মৃত্যুঞ্জয় কৰ্মচাৰী বিৰাট দুখ তেওঁলোকৰ ওপৰত যেটো আতিশয্য চলোৱা হৈছে ইমিগ্ৰেণ্ট হেল্থ সাৰ্ভিস নামৰ প্ৰতিষ্ঠানটোৰ আৰু লগত তেওঁলোকৰ সিইও আছে সিইও সঞ্জয় ঝা যি অত্যাচাৰ চলাইছে খিলঞ্জীয়া মানুহখিনিৰ ওপৰত তাৰ বিৰুদ্ধে আজি এখন মিটিং ক্ষোভৰ বহি প্ৰকাশ আৰু অনাগত দিনত আকৌ হ'ব ইয়াত অশোক সিংঘাল জড়িত আছে আৰু ইয়াত বিয়োগম স্বাস্থ্য বিভাগৰ মানুহ জড়িত আছে দৈনিক দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুৰ আগেদি প্ৰত্যেক মাহে 22 কোটিকৈ টকা মেইনটেনেন্সৰ নামত দৰমহাৰ নামত তেওঁলোকে লৈ গৈ আছে কিন্তু এই বিষয়ে সম্ভৱতঃ মুখ্যমন্ত্ৰী জ্ঞাত নহয় সেইকাৰণে আমি মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰাইছোঁ আৰু সঞ্জয় যাক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আৰু এই 108 যেটো ব্যৱস্থা এই 108 ব্যৱস্থাটো অসম চৰকাৰক নিজৰ অধীনলৈ আনিবলৈ আমি দাবী জনাইছোঁ আৰু সঞ্জয় যাক গ্ৰেপ্তাৰ কৰিব লাগিব এইটো স্পষ্ট কথা এই যেটো কেলেংকাৰী কেনেকৈ সংঘটিত হৈছে অলপ যদি আভাস দিয়ে আপুনি অলপ আভাস মানে কি চক অসমত এতিয়া নথিপত্ৰত চলি আছে 805খন গাড়ী কিন্তু ৰাস্তাত চলি আছে 400খন গাড়ী কিন্তু তেওঁ বিল উলিয়াই 805খন গাড়ী 805 আৰু তাৰে আধা গাড়ী আকৌ 400 গাড়ী আধা গাড়ী দিনত চলিবলৈ কাৰ্যক্ষম ৰাতি কাৰ্যক্ষম নহয় কাবাৰ লাইট নাই কাবাৰ এটো কি কয় সাইৰেন নাই বিভিন্ন অজুহাত তাৰে 200 মান গাড়ী দিনতহে চলে ৰাতি নচলে মানে গুটে অসমত চলি থাকিব লাগিছিল 805খন গাড়ী কাৰ্যক্ষমত চলি আছে মাত্ৰ 200-250 গাড়ী তাৰে অলপ গাড়ী চলিব নোৱাৰে ৰাতি হলে এতিয়া অসমৰ ৰোগীৰ কি অৱস্থা হ'ব 108 যেতিয়া আহিছিলে অসমৰ মানুহে ভাবিছিলে যে এটা ফোনত মোৰ ল'ৰাটো ক'বাত এক্সিডেন্ট হলে মোৰ ছোৱালীজনী ক'বাত মূৰ ঘূৰাই পৰিলে অন্তত 108 আমাক বচাব এটা 800 পৰা 200 গাড়ী চলি থাকিলে মানুহৰ জীৱন বাচিব নি আৰু বিলটো কেনেকৈ দি আছে 22 কোটিকে টকা সেইটো আটাইতকৈ ডাঙৰ কথা হৈছে প্ৰত্যেক মাহে 22 কোটিকে টকা অসম চৰকাৰ কোষাগাৰৰ পৰা ওলাই গৈ আছে সঞ্জয় যাৰ নেতৃত্বত অশোক সিংঘালে গম পোৱা নাই নি শুই আছে নি অশোক সিংঘাল কথাবোৰ হেনেকুৱা মানে ভাগ অশোক সিংঘালেও পাইছে সেইকাৰণে এইবোৰৰ ওপৰত ব্যৱস্থা হ'ব লাগে প্ৰতিখন জিলাত কিমানখন গাড়ী চলিছে বুলি আপোনালোকে ভাবে এতিয়া গোটেই অসমত চলি আছে মাত্ৰ 200 গাড়ী আপুনি প্ৰতিখন জিলাৰ কথাটো বাদে দিয়ক গোটেই অসমত চলি আছে মাত্ৰ 200 গাড়ী 24 আৱাৰ্ছ যেটো চলিব লাগে 24/7 আৰু কৰ্মচাৰীবিলাকক দৰমহাৰ নামত তুচ্ছতাচ্ছিল্য কৰা হৈছে 40 জনকৈ ল'ৰা কিবা ইণ্টাৰ্ণশ্বিপৰ নামত কেই টকাকে লয় 20000কে লয় 20000কে লৈ পেলাই 6000কে দৰমহা দিয়ে আৰু তাৰে 35টা মানে 35টা সিলেক্ট নহয় 5টাহে সিলেক্ট হয় এই যে দুৰ্নীতিবোৰ সঞ্জয় যায় কৰি আছে এইবিলাক চলিব দিয়া নহ'ব ইয়াৰ বিৰুদ্ধে আৰু সঞ্জয় যে আটাইতকৈ ডাঙৰ মন্তব্য কৰিছে তহঁতৰ অসমীয়াক পিছফালৰ পৰা গুৰ নেমাৰো তহঁতৰ অসমীয়াক বুকুত গুৰ মাৰি চাকৰি পৰা উলিয়াম বুলি কৈছে এইটো বিৰুদ্ধে কিন্তু সঞ্জয় যাৰ ওপৰত বিল আছে তেনে ব্যৱস্থা ল'ব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত